কিছুমান দুমুখীয়া সাংবাদিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ খজাইছে মানসিক ৰোগী। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু আজি একদম দুখেৰে কওঁ আপোনালোকক, আমি নাজানো, আপোনালোকে যদি আগতে গম পাইছে সেইটো একেবাৰে গম নাপাওঁ, জুবিন গাৰ্গ আছিল মানসিক ৰোগী বোলে। আৰু এই কথা প্ৰকাশ কৰিছে অতনু ভূঞাই। আৰু অতনু ভূঞা আপোনালোকে সকলোৱে জানে কীটাণু মানে হ'ল পোক। আৰু এইজনে যদি জানিছিলে যে জুবিন গাৰ্গ মানসিক ৰোগী, কিন্তু অহনিকে জুবিন গাৰ্গৰ পুকৰৰ পিছে পিছে কিয় ঘূৰি ফুৰিছিল আৰু তেতিয়া তেওঁ প্ৰকাশ নকৰিলে কিয় যে জুবিন গাৰ্গ মানসিক ৰোগী। কিন্তু তেওঁ এতিয়া জুবিন গাৰ্গৰ হৈ যেতিয়া ন্যায় কথা এইবিলাক চলি আছে, ছ'চিয়েল মিডিয়াত গোটেই একদম তুলপাৰ লাগি আছে, আৰু তেওঁ এতিয়া খুচৰি যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ বদনাম গাবলৈ চাইছে। আৰু জুবিন গাৰ্গ মানসিক ৰোগীৰ কাৰণেহে মানে মৃত্যু হ'ল, আৰু তেওঁ ক'ৰ পুতাৰ গু উজাৰি আছে সেয়া ভগৱান জানে। আৰু আপোনালোকৰ মাজত মই সেই কীটাণুৱে কি কৈছে, কেনেকৈ কৈছে মই আপোনালোকক কৈ দিওঁ শুনক। পাৰিলে মই অলপ কাটি ক'ম, যদি সম্পূৰ্ণ ক'বলৈ যাওঁ মানে সম্পূৰ্ণ সোপা পঢ়িবলৈ যাওঁ আপোনালোকৰ মাথা নষ্ট হ'ব। গতিকে মই আপোনালোকৰ ওচৰত এতিয়া পঢ়ি শুনাও, চাব। এতিয়া কৈছে তেওঁ, জুবিন হত্যাৰ তদন্ত চলি থকাৰ অৱস্থাত চলিত সপ্তাহত হঠাৎ মুম্বাইলৈ গৈছিল SIT বিষয়া মৰমী দাসৰ নেতৃত্বত দল এটা। বহুতে সামাজিক মাধ্যমত প্ৰশ্ন কৰিছিল জুবিনৰ মৃত্যু হৈছিল ছিংগাপুৰত, কিন্তু SIT গৈছিল মুম্বাইলৈ। তেনেহ'লে প্ৰশ্ন হয় মুম্বাইলৈ SIT গৈছিল কিয়? তেনেহ'লে প্ৰথমৰ পৰা সমগ্ৰ কাহিনীটো বুজি লওক, তেহে জানিব, নহয় জানো? মৰাৰ পিছত যেতিয়া পুতাৰ গু উজাৰি কাৰ কি চৰিত্ৰ, কাৰ কি আছিলে, কোনে কি খাইছিলে, সেইবিলাক যেতিয়া উজাৰি থাকে তেওঁহে গম পাব, আমিতো সেইবিলাক কথা গম নাপাওঁ। গতিকে তেওঁ এতিয়া প্ৰকাশ কৰি আছে সেইবিলাক কথা যে বা থ'ব লাগে হেৰি কৰি। আৰু সেই মানসিক ৰোগী যদি তেওঁ যদি চিকিৎসা চলি আছিল বা চিকিৎসা যদি আধাতে সামৰিয়ে থৈছিল, তেন্তে হ'লে তেওঁক ছিংগাপুৰলৈ কেনেকৈ নি আছিল? আৰু তেওঁতো যিখিনি প্ৰগ্ৰেম তাৰ পৰা আহি কৰিছিলে সেই বেমাৰৰ পিছত আৰু সেইখিনিতো তেওঁ ভালেই কৰিছিলে। আৰু জানে যদি যে তেওঁ স্বাস্থ্যৰ কাৰণে মদটো হানিকাৰক, এনেও বাৰু মদ স্বাস্থ্যৰ কাৰণে হানিকাৰক। আৰু তেওঁলোকে সেইজন এই কীটাণু বোলাজন তেওঁৰ ওচৰলৈ, জুবিন গাৰ্গৰ ওচৰলৈ প্ৰায় গৈ থাকে। আৰু জুবিন গাৰ্গক বহুতখিনি দেখিছে নহয় জানো, কেছেটে মেছেটে কিবা কিবি এইবিলাক চিনেমাই ওলাইছে। গতিকে শুনি লওক। কোভিডৰ আগে হঠাতে গুৱাহাটীত জুবিন অসুস্থ হৈ পৰিছিল, সেইবিলাক কথা আমি সকলোৱে জানো। লগে লগে জুবিনক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অন্যান্য চিকিৎসকে জুবিনক চিকিৎসা কৰোৱাৰ সময়ত জুবিনৰ মানসিক অস্থিৰতাক লৈও চিকিৎসা চলিছিল। জুবিনে অত্যাধিক সুৰাপান কিয় কৰে? তেওঁ কিয় কৰে বাৰু? তেওঁ যে সুৰাপান কৰি পেলাই যে গুণেশ্বৰক চুমা খাই থাকে, তেওঁ কিয় কৰে? জুবিন গাৰ্গৰ বাৰু বহুত টেনশ্যন আছে, সেইকাৰণে কৰে। তেওঁ কি আছে? তেওঁ যে গুণেশ্বৰক মদ খাই হেৰি কৰি থাকে, চুমা খাই থাকে। গতিকে অত্যাধিক কৰি গৈছে। জুবিন নেমকেয়াৰত থকাৰ অৱস্থাত চিকিৎসালয়ৰ এগৰাকী মনোৰোগ বিশেষজ্ঞক জুবিনৰ চিকিৎসাৰ পৰামৰ্শ দিয়া হ'ল। ডক্টৰ হিতেশ বৰুৱাই জুবিনৰ হতাশগ্ৰস্ততাৰ বাতৰি অস্বীকাৰ কৰিছে যদিও বাস্তৱ সত্যটো হ'ল এইখন চিকিৎসালয়ৰে এগৰাকী প্ৰতিষ্ঠিত মহিলা মনোৰোগ বিশেষজ্ঞ জুবিনৰ চিকিৎসাৰ দায়িত্ব দিয়া হৈছিল। এইখিনিতে এটা কথা ক'ব লাগিব, ডক্টৰ হিতেশ বৰুৱা আপোনালোকে কি ভাবে নাজানো, ময়ো ভাবিছিলোঁ প্ৰথমতে বহুত এজন ভাল মানুহ বুলি, কিন্তু এতিয়া কিছুমান এনেকুৱা মানে প্ৰকাশ পোৱা যায় যেতিয়া নেকি জুবিনৰ কি বেমাৰ হৈছিলে তেওঁ সেইটো কিয় প্ৰকাশ নকৰিলে? তেওঁতো প্ৰকাশ কৰিব লাগে নহয় জানো, বোলে যে এইটো বেমাৰ হৈছে, তেওঁ লুকুৱাই থোৱা আঁৰত কি কাহিনী আছে। আৰু সেইদিনাখন গৰিমা গাৰ্গৰ কিবা এটা হঠাতে অসুস্থ হৈছিলে আৰু তেওঁক সাংবাদিকে প্ৰশ্ন কৰিছিলে। সেই প্ৰশ্ন কৰোঁতে তেওঁ কৈছিলে কি মই এফালে ফুৰিবলৈ আহিছিলোঁ আৰু সোমালোঁ, আৰু তেওঁ মানে দুৰ্বল হৈছে, তেওঁক এতিয়া হেৰি লাগে, মানে কি লাগে, জিৰণি লাগে, তেনেকৈ ক'লে। তাৰপিছত তেনেহ'লে কি কাৰণে গৰিমা গাৰ্গক হেল্থ চিটি মেডিকেলত ভৰ্তি কৰিবলগীয়া হ'ল? কাৰণ এই হিতেশ বৰুৱা বোলা ডক্টৰজনো কিন্তু ধোৱা তুলসী পাত নহয় দেই বন্ধু বান্ধৱীসকল। মই কৈ থলোঁ কথাটো, প্ৰথমতে কিন্তু মই ভাল পাইছিলোঁ, আৰু এতিয়া তেওঁ কিছুমান কথাত গম পোৱা যায় তেওঁ হ'ল দুমুখীয়া কি মানুহে বেমাৰৰ কথাটো কৈ নিদি পেলাই লুকুৱাই থয় নেকি? আৰু এতিয়া আকৌ আহোঁ পিছৰখিনিলৈ। এই মহিলা চিকিৎসকগৰাকীয়ে নিজেই অকলে
মই অকণমান নাগপাক পঢ়িব লাগিব দেই। এগৰাকী প্ৰতিষ্ঠিত মহিলা মনোৰোগ বিশেষজ্ঞ জুবিনৰ চিকিৎসাৰ দায়িত্ব দিয়া হৈছিল। এই মহিলাগৰাকীয়ে নিজে অকলে চিকিৎসা কৰাৰ পৰিৱৰ্তে আন এগৰাকী জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞৰ সহায় লৈছিল। নাম তেওঁ সুৰেশ চক্ৰৱৰ্তী। ডক্টৰ সুৰেশ চক্ৰৱৰ্তীয়ে 18 অক্টোবৰত আমাৰ অসমত এটা লেখা লিখিছিল। লেখাটোত কি কৈছিল সুৰেশ চক্ৰৱৰ্তীয়ে? তেওঁ এতিয়া সেই পুতাৰগু উজাৰি আছে, মানে যিকোনো প্ৰকাৰে তেওঁ মতে থাকিব পাৰিছিলে। তেওঁ জুবিনৰ পৰা কিছুমান মানে স্বাৰ্থ আদায় কৰিছিলে। সেইটো সময়ত কিন্তু জুবিন ভাল আছিলে, সেইটো সময়ত জুবিন পাগলাও নাছিলে। আৰু যেতিয়াই মৰি গ'ল, এতিয়া যেতিয়াই ন্যায় কথা আহি গ'ল, এনেই মানুহে নকয় যে এজন দুমুখীয়া। আৰু তেতিয়াই কি হ'ল, জুবিনৰ মৰাৰ পিছতো কোনে কি লিখিছিলে, কোনে কি লিখা নাই, এতিয়া 25 আৰু 20তে বোলে লিখিছিলে। আৰু সেইখিনি এতিয়া বাৰু মানে খুচৰি থাকি কিবা লাভ আছেনে? গতিকে কওঁ শুনক, মোৰ এগৰাকী ছাত্ৰী, এতিয়া 20 চনৰ কথা দেই, 2020ৰ। মোৰ এগৰাকী ছাত্ৰী, তেতিয়া প্ৰতিষ্ঠিত মনোৰোগ বিশেষজ্ঞ, মাৰ্চ মাহৰ 1 নে 2 তাৰিখে এদিন তেওঁ ফোন কৰিলে। ছাৰ, গমটো পাইছে কিয় ফোন কৰিছোঁ? তেওঁক অকলে চাবলৈ মোৰ ভয় লাগে। বা মানে জুবিন এনেকুৱাই পাগলা হৈ গ'ল, তেওঁ মানে সেই ডক্টৰনীজনীয়ে মানে ফোন কৰি ক'বলৈ লৈছে তেওঁ অকলে ভয় কৰে। কিজনী ধৰে, হয়নে নহয়? আপুনি থাকিলে মোৰ সাহস হ'ব। ঘৰলৈ উভতাৰ সময়ত মই নেম কেয়াৰ হস্পিটেলত সোমালোঁ। ICUত জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ ল'লোঁ। আন বিভাগীয় চিকিৎসকৰ লগত আলোচনা কৰিলোঁ। আমি জুবিন গাৰ্গৰ চিকিৎসাৰ এক অংশীদাৰ হ'লোঁ। ডক্টৰ সুৰেশ চক্ৰৱৰ্তী প্ৰকাশিত লেখাটোৰ কিয়দংশ এয়া। মানে সেই চক্ৰৱৰ্তী বোলাজনৰ পৰা মানে তেওঁ খুচৰি খুচৰি এতিয়া উলিয়াইছে। আৰু যেনেকৈ মুৰ্গীয়ে জাবৰ খুচৰে, ঠিক তেনেকৈ সেই কি বুলি কয় কীটাণু বোলাটোৱে সেইখিনি খুচৰি আনিছে। অৰ্থাৎ জুবিনৰ হতাশৰ ওপৰত চিকিৎসা চলিছিল। ইয়াতে কাহিনী শেষ নহয়। জুবিনক বিশেষজ্ঞ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পৰামৰ্শ দিয়া হ'ল। এতিয়া আহোঁ SIT দল মুম্বাইলৈ যোৱাৰ প্ৰসংগলৈ। আমাৰ সকলোৰে মনত আছে 2020 চনত জুবিন অসুস্থ হোৱাৰ পিছত জুবিন মুম্বাইলৈ গৈছিল। জুবিনক মুম্বাই এখন আগশাৰী মনোৰোগ বিশেষজ্ঞই চিকিৎসা কৰিছিল। আৰু ইমানখিনি পঢ়ি থাকিলেও এতিয়া আকৌ আপোনালোকৰ ঢেৰ হ'ব। সেই ধৰক সেই মনোৰোগ চিকিৎসা MD, তেওঁ MD দেই, মনোৰোগ চিকিৎসক MD হয় তেওঁ। আৰু তেওঁ কি কৰিছিলে, জুবিনক থেৰাপিৰ দ্বাৰাই মানে চিকিৎসা কৰিছিলে এইবিলাকৰ। আৰু তাৰপিছত গুৱাহাটীলৈ আহে জুবিন গাৰ্গ। কিন্তু ক'ভিড শেষ হোৱাৰ পিছত জুবিনৰ আধৰুৱা চিকিৎসা সম্পূৰ্ণ কৰা নহ'ল। যদি জানিছিলে তেওঁ বেমাৰ আছিলে, সেই চিকিৎসাখিনি সম্পূৰ্ণ কৰিব লাগিছিল, নহয় জানো? কিন্তু সম্পূৰ্ণ নকৰিলে কিয়? আৰু জুবিনক জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ চিকিৎসকে লিখিত নিৰ্দেশ দিছিল। এই কথা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই ভালকৈ জানে। কথাবোৰ বুজোৱা হৈছিল গৰিমাকো। কিন্তু আচৰিত হৈছিলোঁ ৰৈ ৰৈ বিনালে ছবিখনত জুবিনক লৈ প্ৰস্তুত কৰা সাগৰৰ এটা দৃশ্য। জুবিনৰ পৰিৱৰ্তে প্ৰযোজক পৰিচালকে এই দৃশ্যক জুবিনক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে জুবিনৰ দামীক ব্যৱহাৰ কৰিব পৰা গ'লহেঁতেন। জুবিনে চক্ৰপাণি পৰাশৰৰ এটা সাক্ষাৎকাৰৰ প্ৰসংগত কৈছিল, ছবিৰ শ্বুটিঙৰ সময়ত পানীৰ ঢৌৱে তেওঁক টানি নিছিল। জুবিন কি কৈছিল? এইবাৰ এই শ্ৰীলংকাত মোৰ ছবিখনৰ শ্বট দি থকা অৱস্থাত এনেকুৱা এটা ৱেভ আহিলে মোক একেবাৰে লুটিয়াই পেলালে। এইবোৰতে আঘাতৰ সৃষ্টি হৈছিল। এতিয়া এয়া শুকোৱা নাই। সেই আঘাত হৈছিলে যেতিয়া চাগে, সেইটো শব্দ হয়তো চাগে সাগৰৰ ঢৌ যে তেনেকুৱাকৈ চাগে কৈছে নেকি, মই ইমান বুজি নাপাওঁ দেই বন্ধু বান্ধৱীসকল। যদি মোৰ ভুল হৈছে আপোনালোকে ক'ব। এই সাগৰৰ যে ঢৌ আহে সেইটোৱে লুটিয়াই দিছিলে নেকি, সেইটোকে চাগে প্ৰকাশ কৰিছে, মই ইমান নাজানো। আৰু সেইজন জুবিনকে ছিংগাপুৰত লাইফ জেকেট অবিহনে সাগৰত সাঁতুৰিবলৈ একেবাৰে বাধা নিদিলে সিদ্ধাৰ্থই। ইতিমধ্যে সিদ্ধাৰ্থৰ বহুবোৰ কাহিনী সন্মুখলৈ আহিছে। সিদ্ধাৰ্থক জুবিনৰ মেনেজাৰ হিচাপে নিযুক্তি দিয়া টাৰ্চান মিত্তালক SITয়ে শুকুৰবাৰে সোধপোছ কৰিছে। জুবিনৰ সৈতে টকাৰ লেনদেনৰ বিষয়ে সোধপোছ কৰিছে। পুনৰ কৈছোঁ, জুবিন অসুস্থ আছিল। জুবিনে সেই অসুস্থতা আনক দেখুওৱা নাছিল। জুবিনৰ হতাশগ্ৰস্ততাৰ চিকিৎসা আধৰুৱা হৈছে। SITয়ে মুম্বাইলৈ ডক্টৰ ইউছুফ মাৰ্চিৱালাৰ পৰা আধৰুৱা চিকিৎসাৰ বিতং তথ্য আনিছে। আৰু এটা জমনি কথা কি জানেনে? সেই জুবিনৰ জিৰণিৰ সময়ত
জিৰণিৰ বহুত প্ৰয়োজন আছিল আৰু সেই সময়তে সিদ্ধাৰ্থই এটা হোৱাটছআপ গ্ৰুপ মানে খুলি দিছিলে আৰু সেই হোৱাটছআপ গ্ৰুপটোৰ নাম কি মাই ফাৰ্ষ্ট ট্যুৰ এই গ্ৰুপটোত কোৱা হৈছিল এইবাৰ জুবিনদাৰ অনুষ্ঠানৰ জৰিয়তে কমেও 10 কোটি টকা সংগ্ৰহ কৰা হ'ব আৰু এই ধন দাদাক দিয়া হ'ব ইয়াৰ পিছতে দাদাই আৰামত বহি চলিব পাৰিব এনেকৈ জুবিনৰ খুৱে বায়ে থকা একাংশ লোকে জুবিনক ব্যৱহাৰ কৰিছিল লগতে কিন্তু কীটাণুৱে ব্যৱহাৰ নকৰাকৈ থকা নাছিল দেই তেওঁ এতিয়া ধোৱা তুলসী পাত দেখালেও নহ'ব জুবিনক ধনগতাৰ মেচিন হিচাপে প্ৰস্তুত কৰা হৈছিল হয়তো সেইবাবে জুবিনে মাজে মাজে কৈছিল মুখ যন্ত্ৰ বনাই পেলোৱা হৈছে বন্ধু বান্ধৱীসকল এতিয়া গম পালেনে এই কীটাণু কিমান মাৰাত্মক বস্তু এই কীটাণুৱে নহয় মই প্ৰতিটো ভিডিঅ'তে কওঁ কীটাণু হওক আৰু এটা অনুপম চক্ৰৱৰ্তী হওক এই দুইটা কিন্তু মহা ধুৰন্ধৰ মানুহ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাগে বহুত দীঘল হৈ গ'ল নহয়নে আৰু আপোনালোকৰ হয়তো আমনিও লাগিছে একদম ক্ষমা কৰিব দেই দীঘল হোৱাৰ কাৰণে গতিকে মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ বাই বাই